নমস্কাৰ SBIS একাডেমীলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব লৈছো ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ ওপৰত। যিহেতু এই প্ৰায় নিউজ পেপাৰত আমাৰ আহি আছে লাষ্ট মান্থৰ পৰা আৰু সন্মানীয় হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াই এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ যিটো ফেজ 2 হয় সেই ফেজ 2 টো লঞ্চ কৰিছে আমাৰ অসমলৈ আহি। এতিয়া আজি এটা নিউজত এইটো আছে যে 143খন মণিপুৰৰ গাঁও কাৰ আণ্ডাৰলৈ আহিছে এই ভিলেজ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ আণ্ডাৰলৈ অনা হৈছে আৰু ইয়াৰ আণ্ডাৰত বিশেষকৈ কি কৰি থাকিব যি বৰ্ডাৰ এৰিয়াত গাঁও থাকে সেই গাঁৱৰ লোকসকলৰ যাতে জীৱনটো ডেভেলপমেণ্ট আহে লগতে বৰ্ডাৰ কণ্ট্ৰল যি এজেন্সি থাকে আৰু পপুলেশ্যনৰ মাজত যাতে ট্ৰাষ্ট এটা বিল্ড হয় তেনেকুৱা ধৰণৰ ষ্টেপবোৰ ল'বৰ কাৰণে এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমটো প্ৰথমতে লঞ্চ কৰিছিল 2023 চনত ডিউৰেশ্যনটো 3 বছৰৰ কাৰণে 22-23ৰ পৰা 25-26লৈ কি হয় চেন্ট্ৰেলি স্পন্সৰ স্কিম হয় ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ ফেজ 1ৰ কথা মই কৈ আছো এতিয়া ইয়াতে কি হ'ব চেন্ট্ৰালে ফান্ডিং কৰিব আৰু লগতে যিখন ষ্টেটত ইয়াৰ কাম হ'ব সেই ষ্টেট গভৰ্ণমেণ্টৰ ফাণ্ডত কি কৰিব কন্ট্ৰিবিউশন কৰিব এতিয়া অবজেক্টিভটো কি আছিল প্ৰথম ফেজটোৰ অবজেক্টিভটো কি হয় ডেভেলপমেন্ট কৰা কিছুমান সিলেক্টেড ভিলেজ বা আমাৰ যি চাইনাৰ লগত বৰ্ডাৰ শেয়াৰ কৰা ষ্টেট আছে সেই ষ্টেট কিখনৰ কিছুমান ভিলেজ আইডেন্টিফাই কৰা দেখা গৈছিল আৰু তাৰ আণ্ডাৰত সেই ভিলেজ কিখনক ডেভেলপমেন্ট কৰাৰ বিষয়ে ইনিচিয়েটিভ লৈছিল এতিয়া কেইখন ডিস্ট্ৰিক্ট তেতিয়া আইডেন্টিফাই কৰিছিল প্ৰথমতে 19খন ডিস্ট্ৰিক্ট আৰু কোন কিখন ষ্টেটৰ এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামটো ইমপ্লিমেন্ট কৰিছিল যি চাইনাৰ লগত বৰ্ডাৰ শেয়াৰ কৰে যেনেকৈ অৰুণাচল প্ৰদেশ হিমাচল প্ৰদেশ সিকিম উত্তৰাখণ্ড আৰু লাডাখ এইখন ষ্টেট লগতে লাডাখ ইউনিয়ন টেৰিটৰি এই ষ্টেট কিখনৰ ভিলেজৰ বৰ্ডাৰ লগত লাগি থকা ডেভেলপমেন্ট কৰিছিল এটা ফোকাস কিহত কৰিছিল ফোকাস কিহত কৰে নৰ্মালি এতিয়াও যি 2 নম্বৰ ফেজটো আহিছে ইয়াতো ফোকাসটো প্ৰায় একেই থাকে যেনেকৈ ক্ৰিয়েচন অফ অপৰচুনিটিজ ফৰ লাইভলিহুড জেনাৰেশ্যন যিহেতু ডেভেলপমেন্টৰ কথা কোৱা গৈছে এতিয়া বৰ্ডাৰ এৰিয়া ডেভেলপমেন্ট কৰাটো খুবেই ইম্পৰ্টেন্ট তেওঁলোকৰ যাতে লাইভলিহুড জেনাৰেশ্যনটো বেছিকৈ বঢ়াব পৰা যায় যেনেকৈ টুৰিজমত গুৰুত্ব দিব টুৰিজমটো যাতে বাঢ়ক কালচাৰেল ভিলেজ ক্ৰিয়েচন কৰিব যিহেতু বহুত ডাইভাৰ্স হয় আমাৰ এথনিচিটিটো তাৰ পৰা কি হয় ভিলেজবোৰ বহুত কি হয় কালচাৰেল হয় আৰু তেনেকুৱা ধৰণৰ আমি যদি প্ৰমোট কৰো তেওঁলোকৰ লাইভলিহুডটো বাঢ়িব ঠিক তেনেদৰে স্কিল ডেভেলপমেন্টত গুৰুত্ব দিব এন্টাৰপ্ৰেনাৰশিপ তাত কেনেকুৱা ধৰণে ডেভেলপ কৰিব পাৰি যাতে তেওঁলোকে বিজনেছ ষ্টাৰ্ট কৰে ডেভেলপমেন্ট কোঅপাৰেটিভ সোসাইটি ঠিক তেনেদৰে কাল্টিভেশ্যন অফ মেডিচিনেল প্লান্ট যিহেতু তেনেকুৱা এৰিয়াৰ যি অকণমান পিছপৰা বা গাঁও এৰিয়া থাকে তেওঁলোকৰ যি লোক হয় সেই লোকসকলৰ ওচৰত খুব বেছি কেনেকুৱা জ্ঞান থাকে যি আমাৰ ট্ৰেডিশনেল নলেজ থাকে মেডিচিনৰ ওপৰত সেই বস্তুবিলাককো আকৌ যাতে ৰিভাইভ কৰিব পাৰি তাৰ ওপৰতো গুৰুত্ব দিয়া দেখা যায় এই ফেজ 1 আণ্ডাৰ হেতু কৰিছিলে এতিয়া আদাৰ ফোকাস এৰিয়া যদি আমি চাওঁ ডেভেলপমেন্ট কিহত কৰিব বিচাৰিছিলে সাস্টেইনেবল ইকো এগ্ৰি বিজনেছ আৰু কনসেপ্টটো কি আছিল সদায় সাস্টেইনেবিলিটিত গুৰুত্ব দিছিলে one village one product যেহেতু প্ৰত্যেকখন ডিস্ট্ৰিক্টৰে কিছুমান এনেকুৱা এটা প্ৰডাক্ট থাকে স্পেসিফিক প্ৰডাক্ট যেটো তেওঁলোকৰ সেই প্ৰডাক্টটো হয়তো তাত বহুত ইউনিক হয় এতিয়া সেই প্ৰডাক্টটো প্ৰমোশনত গুৰুত্ব দিবৰ কাৰণে প্ৰথম এই ফেজটো আনিছিল ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম তাৰপিছতে ৰোড কানেক্টিভিটি কৰিব কেনেকুৱা আনকানেক্টেড যি ভিলেজ আছিল তাত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰিব ঠিক তেনেদৰে স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰিব এইবিলাক ফেজ 1 আণ্ডাৰ ডিফাৰেণ্ট কেটেগৰিজ যাৰ আণ্ডাৰ য'ত নেকি ফোকাস কৰা দেখা গৈছিল এতিয়া নিউজটো মেইনলি এতিয়া কি হৈছে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম 2 যেটো 2 নম্বৰ ফেজ হয় হেতু ক'ৰ পৰা কৰিছে লঞ্চ নাথানপুৰ ভিলেজৰ পৰা কৰিছে এটো আমাৰ এপিএসসি এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হয় অসমৰ যি কাছাৰ ডিস্ট্ৰিক্ট হয় কাছাৰ ডিস্ট্ৰিক্টৰ নাথানপুৰ ভিলেজৰ পৰা প্ৰথমতে কি কৰিছিল হোম মিনিষ্টাৰ ডাঙৰীয়া এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম 2 নম্বৰ ফেজটো লঞ্চ কৰিলে ইয়াত কভাৰ কিন্তু বেছিকৈ কৰিছে আগতে এপ্ৰক্সিমেটলি 650খন ভিলেজক কভাৰ কৰিছিল এতিয়া প্ৰায় 1954 খন ষ্ট্ৰেটেজিক ভিলেজক কি কৰা হৈছে কভাৰ কৰা দেখা গৈছে আৰু ইয়াত এক্সপান্ড কৰিছে প্ৰথম ফেজটো অকল চাইনাৰ লগত যি বৰ্ডাৰ শেয়াৰ কৰে সেই ষ্টেট কিখনত ফোকাস কৰিছিল এতিয়া 15খন ষ্টেটত ফোকাস কৰিছে আৰু লগতে দুখন ইউনিয়ন টেৰিটৰি কোন দেশৰ লগত এতিয়া বৰ্ডাৰ শেয়াৰ কৰা দেশৰ লগত মানে এতিয়া কি কৰিব
এইকেইখন দেশৰ লগত পাকিস্তান নেপাল বাংলাদেশ ভূটান ম্যানমাৰ এই দেশ কেইখনৰ লগত যিহেতু ইণ্ডিয়া বৰ্ডাৰ শ্বেয়াৰ কৰে এতিয়া তাত থকা সেই বৰ্ডাৰ এৰিয়াত থকা ভিলেজ বিলাকক কি কৰিব ডেভেলপমেন্টৰ কথা আহি পৰিছে এতিয়া 15খন ষ্টেট আছে আৰু 2খন ইউনিয়ন টেৰিটৰি এতিয়া আমি কান্ট্ৰি কেইখন মনত ৰাখিব লাগিব পাকিস্তান নেপাল বাংলাদেশ ভূটান ম্যানমাৰ আগতে আছিল প্ৰথম ফেজটোত অকল চাইনা কিমান এপ্ৰক্সিমেটলি 6839 crore আৰু ইয়াতে 100% কোনে ফান্ড কৰিব সেন্ট্ৰেল গভৰ্নমেন্টে কৰিব আমি জানিব লাগিব যে ইমান আমাৰ সেন্ট্ৰেল গভৰ্নমেন্টে বৰ্ডাৰ এৰিয়া ডেভেলপমেন্টৰ কথা যেহেতু কৈছে ইম্পৰ্টেন্ট কিয় হয় বৰ্ডাৰ এৰিয়া ডেভেলপমেন্ট কৰাটো প্ৰথমতে হৈছে নেশনেল সিকিউৰিটিৰ কাৰণে যেহেতু আমাৰ পোৰাছ বৰ্ডাৰ হয় আৰু লগতে সদায় বৰ্ডাৰটো সিকিউৰ কৰি ৰাখিবৰ কাৰণে তাৰ ভিলেজ বিলাক কি হ'ব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰ হক ডেভেলপ হ'ব লাগে যাতে অতি সোনকালে আৰ্মি হক মিলিটাৰী মোবিলাইজেশন হয় ঠিক তেনেদৰে আৰু বাকি যদি স্মাগলিং হৈছে কিবা হৈছে এইবোৰ যাতে মনিটৰ খুব ভালকৈ কৰিব পাৰি গতিকে নেশনেল সিকিউৰিটিৰ কাৰণে বৰ্ডাৰ এৰিয়া ডেভেলপমেন্টটো বহুত বেছি ইম্পৰ্টেন্ট ষ্টেপ ইকনমিক গ্ৰোথ আৰু তাত যদি ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰা যাব বা তাতে টুৰিজমৰ ওপৰত গুৰুত্ব দিব কোঅপাৰেটিভ সোসাইটি আনিব তেতিয়া তাত অটোমেটিক্যালি কি হ'ব ইকনমিটো বুষ্ট পাব ঠিক তেনেদৰে ষ্ট্ৰেংথেনিং কানেক্টিভিটি বাঢ়িব ষ্ট্ৰেংথেনিং নেশনেল ইউনিটি আৰু সেই যে বৰ্ডাৰ এৰিয়া ভিলেজ হয় সেই ভিলেজ বিলাকক বিশেষকৈ কেনেকুৱা হয় ইউনিটিটো আমাৰ চেণ্টাৰ যি মেইন ষ্ট্ৰীম আমাৰ বাকি জায়গা থাকে তেওঁলোকৰ লগত তেওঁলোকে কানেক্টিভিটিটো ইমান ফিল নকৰে যেতিয়া কানেক্টিভিটি ইনফ্ৰাষ্ট্ৰাকচাৰ যোগেদি হ'ব ধৰিব আৰু বাকি চেণ্ট্ৰেল গভৰ্নমেন্টৰ স্কিমবোৰ তাত যাব ইউনিটি এটা বিল্ড হ'ব ঠিক তেনেদৰে ডিজাস্টাৰ মেনেজমেন্টৰ কাৰণে গুৰুত্বপূৰ্ণ যেহেতু বৰ্ডাৰ এৰিয়া ভিলেজেছবোৰ কেনেকুৱা জায়গা থাকে হিলি এৰিয়াত থাকিব তাৰ লগত তেনেকুৱা ধৰণৰ জায়গাত কেতিয়াবা যদি নেচাৰেল ডিজাস্টাৰ হয় তাত কি কৰিবৰ কাৰণে কমবেট হেনেকুৱা ৰিলিফ পঠাবৰ কাৰণে হওক এনেকুৱা জায়গাবোৰ এতিয়া সুবিধা হয় যেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰি দিয়া দেখা যায় গতিকে ডিজাস্টাৰ মেনেজমেন্টটো কাৰ্ভ কৰিবৰ কাৰণে বৰ্ডাৰ এৰিয়া ডেভেলপমেন্ট কৰাটো বহুত বেছি প্ৰয়োজন আজিলৈ আমাৰ ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰাম ৰিলেটেড ইনফৰমেশন ইমানেই আছিল এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ চাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ফলো কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ